বেমাৰত ভুগি আছোঁ, আপোনালোকে জনাখিনিয়ে জানেই। সেইটো বা আকৌ কি পাপৰ ফল বেয়া। মই 35% এবাৰ কিবা এটা হ'লে সেই টপিকটোৰ ওপৰত মানে ফেনাই থাকি ভাল পায়। হেল্ল' এভৰিৱান, আজি 12 ছেপ্টেম্বৰ। যোৱাকালি একো তেনেকৈ ভিডিঅ' কৰা নাই, মোৰ গাটো খুব বেয়া। মাত শুনি অনুমান কৰিছে জ্বৰ নাই উঠা বাৰু, চৰ্দি আৰু কালি ৰাতিপুৱা অকণমান আমনি কৰিলে, তাৰপিছতে গাটো বেয়া হ'ল। কালি দিনটো তেনেকৈ শুই থকা নিচিনাই, বিচনাতে খোৱা বোৱা মানে কোনোবা সময়ত উঠি গৈছোঁ খাবলৈ, কোনোবা সময়ত বিচনাতে দিছে তেনেকুৱা। তেনেকৈ আজি অকণমান ভাল লাগিছে, হয় বুলি ইমানো বেছি ভাল লগা নাই, কিবা ভাগৰ ভাগৰ লাগি আছে। বাৰু আচল কথাটোলৈ আহোঁ। মই কথা কেইটামান ক'বলৈহে অনলাইনটো আহিছোঁ, মানে ভিডিঅ'টো বনাইছোঁ। ইউটিউব প্লেটফৰ্মত মনৰ কথাবোৰ শ্বেয়াৰ কৰি ভাল লাগে, কাৰণ মানুহে ডাইৰেক্ট কথা ক'লে বুজিও নাপায় আৰু ডাইৰেক্ট পাতিবলৈও ইমান ভালো নালাগে। মই এতিয়া কি কথাটো ক'বলৈ আহিছোঁ, মানে কথাটো হ'ল কিছুমান মানুহে মানুহৰ যে উন্নতি দেখিব নোৱাৰে বা মানুহৰ কিবা এটা ভাল হোৱাটো দেখিব নোৱাৰে। আৰু কিছুমান মানুহৰ এইটো স্বভাৱ নেকি বাৰু, যে কাৰোবাৰ কিবা এটা হ'লে সেই টপিকটোৰ ওপৰত মানে ফেনাই থাকি ভাল পায়। ফেনাই থকা মানে বৰ শব্দটো কেনেকুৱা লাগিছে শুনিবলৈ, ফেনাই থকাই মানে বেয়াকৈ এনি টাইম পাতি থকাটোকে কৈছোঁ মই, ফেনাই থকা। তেওঁলোকৰ হাতত ইমান সময় কেনেকৈ থাকে মই নাজানো বাৰু, ইমান ফোনত মানে ফেনাই ফেনাই কথাখিনিকে ৰিপিট মাৰি থাকিবলৈ। মানুহ হিচাপে সম্পূৰ্ণ শুদ্ধ ময়ো নহয় বা আপুনিও নহয়, বা হ'বও নোৱাৰে চাগে কোনো মানুহ তেনেকুৱা। কিবা নহয় কিবা এটাতো খুঁত থাকিবই, জানি নকৰিলেও অজানিতেও মানুহে ভুল কৰিব পাৰে। ময়ো চাগে কৰিছোঁ, নকৰাকৈ থকা নাই। নজনাকেই হয়তো বহুতো ভুল কৰিছোঁ। আমিও পাতোঁ, মানে ময়ো পাতোঁ মানুহৰ কথা। এই অমুক মানুহজনৰ কথাবিলাক ভাল নালাগিল, মানুহজন এনেকৈ ক'ত কেনেকৈ কথা ক'ব লাগে নাজানে, তেনেকুৱা ধৰণৰ কথা আমিও পাতোঁ। কিন্তু সেই কথাটোকে পকাই 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 এখন নাটক ৰচনা কৰি নেপেলাওঁ। কিন্তু কিছুমান মানুহক দেখিছোঁ এটা সৰু কথাক ইমান ডাঙৰ কৰি পেলাই, অমুকে অমুক ক'লে, তমুকে তমুক ক'লে, এই অমুকৰ অমুক হ'ল, শুনিছানে নাই? মানে আৰম্ভ যে কৰি ল'ব তেওঁ, মানে তেওঁৰ নিচিনা সৰ্বগুণাকৰ নাৰী নাই, নাৰীয়ে বাৰু, নাৰী এটা নাৰীৰ শত্ৰু। এই কথাখিনি যে মই কৈ আছোঁ নাৰীৰ কথাই কৈছোঁ বাৰু। এনেকুৱাও মানুহ থাকে যাক আপুনি নিজৰ বুলিয়ে ভাবে, ধৰি লওক বিশ্বাস কৰে, কথা পাতে, কিন্তু অকণ অকণ কথা গৈ পেলাই ইমান ডাঙৰ ইছ্যু কৰি পেলাই, মানে ভাবিবলৈ আচৰিত লাগে। মানে কিছুমান কথা মনত খুঁত হৈ আছিল, সেইকাৰণে কৈ দিলোঁ যে মই এনেকুৱা মানুহো মই লগ পাইছোঁ যি মোক নিজ মুখেৰে নিজৰ শাহুৰ বদনাম, নিজৰ জা জোৱালিৰ বদনাম মানে ইমান বেছিকৈ কৰে, মানে তেওঁতকৈ ভাল কোনো নাই, তেওঁৱে সৰ্বগুণাকৰ নাৰী, বাকী চব বেয়া পৃথিৱীৰ। গতিকে এইবোৰ বেয়া কথা ন। আকৌ এনেকুৱা মানুহ পাইছোঁ নিজৰ শাহুৰ বদনামেই কৰি থাকিলে গোটেই জীৱনটো। মই শুনিছোঁ, সঁচা কথা, মই শুনি গৈছোঁ, উপায়তো নাই, কয় যেতিয়া শুনিব লাগিব। কিন্তু ঢুকোৱাৰ পিছত কয় মই ভাবিবই পৰা নাই মা যে নাই ঘৰখনত। মানে কি ক'ম তেতিয়া? সেই কথাটোও মই কাৰো লগত আজিলৈকে পতা নাই। মৰোতে কিজনী অনুভৱেই কৰিছে যে শাহুৱেকজনী ভালেই আছিল, তাইহে লোকৰ আগত তেনেকৈ কৈ ফুৰিছিল। তো মানে ভাবিবলৈ আচৰিত লাগে, এনেকুৱা মানুহ লগ পাইছোঁ জীৱনত। সেইটোৱে আৰু কথা, মানে নিজৰ গিৰিয়েকৰ লগত সুখী নহয়, নিজৰ ফেমিলিটোক লৈ সুখী নহয়। গিৰিয়েকক বহুত ভাল পায়, কিন্তু গিৰিয়েকৰ বাই ভনী, ভাই ককাই, মাক, সেইবোৰৰ কথা এনি টাইম বদনামেই কৰি ফুৰে। অকল সেইখিনিতে ক্ষান্ত নাথাকে, য'তেই যি শুনে মানে এনেকুৱাকৈ ক'ব যে নিজে দেখি ল'লে বস্তুটো, আৰু ইমান বেয়াকৈ কথাখিনি পাতিব পাৰে। মানে কেনেকৈ যে লোকৰ কথা, আৰু লোকৰ মানে এই অমুকক এনেকৈ বুলি ক'লে নহয়, গম পোৱা নে নাই? মানে ঠাট্টা সুৰত কোনোবাই কাৰোবাক ভাল লাগিছে বুলি ক'লে, কোনোবাই কাৰোবাৰ চকুজুৰি ভাল লাগিছে বুলি ক'লে, কোনোবাই কাৰোবাক ক'লে তাই কথা কোৱাৰ ধৰণটো ভাল লাগে। ৱাই শুনিছা না, অমুকে অমুকক কৈছে যে তাই কথা কোৱা ধৰণটো বিৰাট ভাল লাগে। সি বা ভাল দেখিলে সিহে জানে। মানে তেনেকৈ পাতি থাকিব আৰু সেইটো এটা টপিক। কাম বন নোহোৱা মানুহৰ চাগে সেইবোৰেই কাম। তাকে মানে মনৰ কিছুমান কথা প্ৰকাশ কৰিলোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে। ভাল লাগি থকা নাই মনটো, মানে সেইটো কাৰণে। একচুৱেলি বেয়া লাগিব লগাও একো হোৱা নাই, যাৰ যিটো স্বভাৱ তেওঁলোকতো তেনেকুৱাই হ'ব ন। আৰু আপুনি কেনেকুৱা, আপোনাতকৈ ভালকৈ কোনেও নাজানে, মই কেনেকুৱা মোতকৈ ভালকৈ কোনেও নাজানে। গতিকে
কোন কেনেকুৱা সি নিজেই জানে। আৰু মোৰ মানুহজনে এটা কথা কৈছিলে, দুখ মানে যাৰ দুখ থাকে তেওঁ চিঞৰে বেছি। তো তেনেকুৱাই হৈছে, দুখ থাকে কাৰণে ইমান বেছিকে ক'ব পাৰে, ইমান বেছিকে চিঞৰিব পাৰে, মানে মোৰ সিমান ধৈৰ্য নাই, শুনিবলৈও ধৈৰ্য নাই, কিবা দিলে পঢ়িবলৈও ধৈৰ্য নাই, কাৰণ ইমান মোৰ দোষেই নাই আৰু মই ইমান ভাবিব লগাও নাই। মোৰ কথা পাতিব পাৰিছা পাতা, একো ডাঙৰ কথা নহয়। মোক কোনোবাই কিবা এটা কৈছে বা মোক কোনোবা এটা দিশত সফল দেখিছা, মই একো সফল ব্যক্তি নহয়, বা মোক কোনোবা এটা দিশত কোনোবাই সফল দেখিছে, সেইটোক লৈ জ্বলিছে, সেইটোক লৈ পাতিছে, পাতা। কোনোবাই আহি মোক কৈ দিছে, মোৰ কাণত পৰিছে, সেইটোক লৈ মোৰ ভাবিব লগা একো নাই। তুমি পাৰিছা পাতিছা, সেইটো এটা আৰ্ট বুলিয়ে ভাবি লৈছো মই, সিমানখিনিলৈ যে আগবাঢ়িব পাৰিছা, গতিকে কৰি থাকা। গতিকে সেইটোৱে আৰু কথা, যে ভাবি আচৰিত লাগে যে মানুহবোৰে কিয়, আমিতো লোকৰ কথা ইমান খুচৰি নাথাকো। এতিয়া সৰ্বগুণাকৰ নাৰী বুলি বৰ্তমান এতিয়া চুমি বৰাক কৈ থকা হৈছে। মই আকৌ চুমি বৰাৰ কথা নাই কোৱা দেই। চুমি বৰাই কি কৰিছে কি নাই মোৰ চিন্তাৰ পৰিসীমাই সেইবিলাক ঢুকি নাপায়, অনলাইন ট্ৰেডিঙৰ কথা। গতিকে তেওঁ যদি দুখ কৰিছে শাস্তি পাব, তাত সেইটো আৰু গাই বাই থাকিবলগীয়া একো নাই। নিউজবোৰ দেখি আছো বাৰু, আকৌ নিউজবোৰ নাচালেও এটা কথা হ'ব নহয়, কোনোবাই পাতিলে আকৌ ক'ব ই তইনো কোনখন দুনিয়াত আছ ন। গতিকে সেইকাৰণে নিউজকেইটা চাইছো বাৰু, কিন্তু সেইটোকে লৈ আৰু পাতি থাকিবলৈ কি আছে, সেইটো লৈ ষ্টেটাছ দিবলৈও নাই, একো ক'বলৈও নাই। যি হ'ব পুলিচে যি কৰিব দেখা যাব। এতিয়া ধৰা দিছেহি বোলে চুমি বৰাই, তো বাকীখিনি আমিও নিউজত দেখি গৈ থাকিম কিমান কি হৈছে, সঁচা মিছা। তাইৰ মতেতো তাইৰ তথ্য অবিহনে মানুহে বহুত মিছা মিছা কথা কৈছে বুলি চুমি বৰাই নিজে কৈছে। তো বাকী আমি চাই গৈ থাকিম, সেইটো তাইৰ কথা, তাইৰ পাৰ্চনেল লাইফ। কিন্তু মানুহক ঠগিছে বুলি আমি শুনিছো, গতিকে যদি দুখ কৰিছে তেওঁক আৰক্ষীয়ে শাস্তি দিব, তাত আমিনো গাই বাই থাকি কি কৰিম। ঠিক তেনেকুৱাই কথা, যাৰেই যি নহ'ল আমি পাতি কি কৰিম। কাৰোবাৰ কিবা হৈছে বেয়া লাগিলে বেয়াও লাগে যে হয় দে, কোনো মাক বাপেকে সন্তানক বেয়া পথলৈ ঠেলি নিদিয়ে, কাকো বেয়া কৰিবলৈ নিদিয়ে। গতিকে কাৰোবাৰ কিবা এটা শুনিলো বুলিয়ে যে পাতি থাকিব লাগিব তেনেকুৱা নহয়। আমিও ল'ৰা ছোৱালী তুলিছো, ময়ো এটা সন্তানৰ মাক, গতিকে নেপায় সেইবোৰ লোকৰ কথা ইমান খুচৰি ইমান বেয়াকে পাতি থাকিবলৈ। আৰু এটা কথা, কাৰোবাৰ যদি এক্সিডেণ্ট হৈছে পাইছে মজা, সেয়া পাপ কৰিছিল যে পাপৰ ফল। কাৰোবাৰ যদি বেমাৰ হৈছে ডাঙৰ কিবা এটা, সেয়া পাইছে মজা। তেনেকুৱা কথা মানে সিহঁতৰ, মই যাৰ কথা কৈছো, যোনবিলাক মানুহ মানে নিৰ্দিষ্টকে মই কাৰো কথা কোৱা নাই, যোনবিলাক মানুহে ধৰি লওক এনেকুৱা কৰে, মোৰ কাণত কিছুমান কথা পৰিছে কাৰণে মই কথাখিনি শ্বেয়াৰ কৰিছো, সেইবিলাক মানুহৰ চিন্তাধাৰা তেনেকুৱা তাৰমানে। গতিকে তেনেকুৱা কথা মই শুনিবলৈ পাইছো, কাৰোবাৰ এক্সিডেণ্ট এটা হৈছিল, পাইছে মজা, এইটো পাপৰ ফল। আকৌ এনেকুৱা মানুহ মানে কথাখিনি নিজেই কৈ, ধৰি লওক মোৰ আগত গোটেই কথাখিনি ক'লে কাৰোবাৰ, মই শুনিলো, মই বুলি ক'লো, বা মই হয়তো দুই এষাৰ ৰিপ্লাইত ক'বলগীয়াও হৈছে যে সেই এনেকুৱা নে, ইমান বেয়া নে, এনেকেও ক'ব লগা হৈছে। কিন্তু আকৌ সেই কথাটোকে ওলোটাই গোটেই কথাখিনি মই ক'লো বুলি ধৰি লওক কৈ দিয়েগৈ। সেইটোও এটা টপিক সিহঁতৰ কাৰণে পাতিবলৈ, কিমান ভাল পায় আনৰ কথা খুচৰি। কিন্তু তেওঁলোকৰ মানে স্থানীয় মানুহখিনিয়ে, তেওঁলোক য'ৰ মানুহ, তাৰ মানুহখিনিয়ে তেওঁলোকৰ বিষয়ে বহুত বেয়াকৈ কয়, কিন্তু আমি কোনো দিন কাৰো আগত আজিলৈকে কোৱা নাই, ক'বলৈ নাযাওঁ। কাৰণ কোন কেনেকুৱা সি তেওঁ নিজৰ কথা নিজেই ভালকৈ জানে। গতিকে কাৰ কিমান সন্মান আছে নাই, নিজৰ সন্মান নিজে কেনেকে ৰাখিব লাগে নালাগে তেওঁলোকে নিজেই জানে, ৰাখিব পাৰিছে নে নাই সেইটোও জানে তেওঁলোকে। গতিকে ইয়াতকৈ বেছি একো ক'ব নালাগে। যে সকলো ভালে থাকক, আনৰ বেয়া চিন্তা নকৰিব, নকৰে বুলি জানো বাৰু, মই নিৰ্দিষ্ট কেইজনমানৰ কথাহে কৈছো, সকলো মানুহ তেনেকুৱা নহয়। গতিকে সকলো ভালে থাকক, কুশলে থাকক, সেইটোৱে কামনা কৰিছো। মাথো মনৰ কথা কেইটামান শ্বেয়াৰ কৰিলো, যে এনেকুৱা পৰ্যায়লৈকে মানুহ যাব পাৰে নেকি, ভাবিব নোৱাৰি। মানে ইমান লেতেৰা মানুহ থাকেনে, এটা টপিক লাগে, সময় নাই অসময় নাই, যেতিয়াই তেতিয়াই যাৰে তাৰে বিষয়ে বেয়াকে এটা খুচৰি ল'ব, আৰু আপুনি সহযোগ কৰিলে ভাল, সহযোগ নকৰিলে বেয়া। সিমানখিনি আৰু ক'ব লগা। ময়োতো এটা ডাঙৰ বেমাৰত ভুগি আছো, আপোনালোকে জনাখিনিয়ে জানেই, সেইটো বা আকৌ কি পাপৰ ফল, জনাখিনিয়ে জানেই বাৰু, নজনাখিনিক আকৌ জনাই দিছো। মোৰ লাংছৰ প্ৰব্লেম আছে, 65%
লাংছ বেয়া, মই 35% আছে, চলি আছে, তেনেকৈ চলি থাকিম বাৰু। তো আছোঁ যেতিয়া জীয়াই স্বাভাৱিক জীৱন যাপনটোতো কৰি থাকিব লাগিব। পটককৈ ভাল, পটককৈ বেয়া হৈ যায়। তো আছোঁ আৰু তাৰ মাজতে চলি মেলি। তো আপোনালোকে দোৱা কৰিব, বহুতখিনি ভাল হ'ল প্ৰথম অৱস্থাৰ পৰা এতিয়া। তো তেনেকৈ চলি মেলি আছোঁ। বাকী যি হওক যি নহওক ফূৰ্তিত থাকি বিৰাট ভাল পাওঁ, হাঁহি থাকোঁ, সদায় ফূৰ্তি কৰি থাকোঁ, মাজে মাজে দুই এটা গানো গুণগুণাই থাকোঁ, চিঞৰি বাখৰি থাকোঁ। কিন্তু যেতিয়া গা বেয়া হৈ যায় একেবাৰে পৰি যাওঁ বাৰু। বাকী সংসাৰখনত, জীৱনটোত বেমাৰটোক বাদ দি অন্য একো দুখ নাই, ধুনীয়াকৈ সুখত চলি আছোঁ। বাকী আপোনালোকৰ দোৱা মৰম এইবোৰে আৰু আগুৱাই নিয়াত সহায় কৰিছে। তো ঠিক আছে তেন্তে, ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। বাই বাই।